হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মই বৰ্ণালী মোৰ ইউটিউব চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বহুত দিন বিৰতি মই ভিডিঅ' এটা দিবলৈ আগবাঢ়িছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু ভিডিঅ'টো মানে শ্বৰ্ট ফৰ্মেটত বনালোঁ, সেইকাৰণে বেয়া নাপাব। মানে লং ফৰ্মেটত বনাব লাগিছিলে, কিন্তু কেমেৰা ধৰোঁতে পাহৰি শ্বৰ্ট ফৰ্মেটত কৰিলোঁ, সেইকাৰণে অলপ চাবলৈ অসুবিধা হ'ব, কিন্তু ক্ষমা কৰিব। এয়া ৰাতিপুৱাই শিৱদৌললৈ আহিছিলোঁ সেৱা কৰিবলৈ, যিহেতু আজি স্পেচিয়েল ডে হয়, কিনো হয় আপোনালোকক জনাই আছোঁ। আৰু এয়া আমাৰ চুবুৰীৰ পোৱালি পাৰ্টি আহিলে, আৰু আমাৰ কিবা সুখ বা দুখৰ যদি থাকে তেতিয়াহ'লে এই পোৱালি পাৰ্টিটোৱে আমাৰ লগত সহযোগ কৰে। হেল্ল', আজি কাৰ কি আছে নো? মা পাপা ইউনিভাৰ্চিটি উইচ নকৰা নে? অথনিয়ে কৰিলো। দিবা বাৰ্গীকে বহুত বহুত শুভেচ্ছা জনালো দেই। ধন্যবাদ দেই। এই আমাক কোনকোনীয়ে বনাই দিছে। এইফালে আৰ্টিষ্ট গৰাকী, এইফালে আমাৰ মহেন্দ্ৰ। বাহ, এনিভাৰ্চেৰী বুলি চাহকে খোৱালোঁ পোৱালিকেইটাক, আৰু ৰাতিলৈ ভাত ইয়াতে খাম বুলি ক'লে, মানে আমাৰ ঘৰতে চোতালতে সৰুকৈ খানা এটা আয়োজন কৰিম বুলি ক'লে। চ' সৰুকৈ খানা এটা আয়োজন কৰিলোঁ। আজি খানাটো একচুৱেলি আমি দিয়া নাই। আমি মাংস 1 কেজি আনিছিলোঁ, আকৌ মহেন্দ্ৰই পনীৰ আনিলে, মামনিহঁতৰ ঘৰৰ পৰা ভাত, এনেকৈ মিক্স কৰি মেলি আমি চবেই তুলি খালোঁ। আৰু খাই ভাল লাগিলে, যিহেতু বছৰটো যাবলৈও হৈছে আৰু নতুন বছৰ আহিবলৈও হৈছে, সেইকাৰণে ভাবিলোঁ খানাটো এনেকৈ খুৱাই ভাল হ'ব। আজিলৈ তেন্তে বাই বাই।